মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আহিছো আজি ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিলে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অষ্টম দৰমহা আয়োগ সন্দৰ্ভত এয়া ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকললৈ কাৰণ অসমে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হ'ব য'ত অষ্টম দৰমহা আয়োগ গঠন হৈছে কি সুবিধা লাভ কৰিব এতিয়াৰে পৰা ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এয়া ভাল খবৰ আজিৰ দিনটোত কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8 মে কমিছনক লৈ এয়া বৃহৎ খবৰ ৰাজ্যত হ'ব অষ্টম দৰমহা আয়োগক পূৰ্ণ ৰূপ প্ৰদান কৰিছে এতিয়া কেবিনেটত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অষ্টম দৰমহা আয়োগক লৈ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক অধ্যক্ষতাৰ দায়িত্ব প্ৰদান কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হিচাপে থাকিব এই আয়োগত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী সমানে দৰমহা লাভ কৰিব এতিয়া ৰাজ্যৰ কৰ্মচাৰীসকলে আৰু অসমেই হ'ব অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হ'ব অসম য'ত অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য এয়া ডাঙৰ খবৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এয়া বৃহৎ খবৰ আগবঢ়াইছে কিছু সময় পূৰ্বে যেহেতু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল লোকসেৱা ভৱনত আৰু লোকসেৱা ভৱনত অষ্টম দৰমহা আয়োগক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিলে অষ্টম দৰমহা আয়োগক লৈ পূৰ্বে কেইবাখনো কেবিনেটত ৰাজ্যিক কেবিনেটত ইতিমধ্যে এই বিষয়টোক লৈ প্ৰসংগ উত্থাপন কৰা হৈছিল আলোচনা চলিছিল আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক এক প্ৰকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অৱশেষত অষ্টম দৰমহা আয়োগক লৈ ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আগবাঢ়িছে এটা পূৰ্ণ ৰূপ প্ৰদান কৰা হৈছে কেবিনেটত আজিৰ দিনটোত 8 মে কমিছনক লৈ অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য হিচাপে এতিয়া পৰিগণিত হ'ব অসম ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক এয়া ভাল খবৰ দিছে আৰু এয়া নতুন বছৰটোত নতুন এটা ভাল খবৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন হ'ব দৰমহা আয়োগক পূৰ্ণ ৰূপ প্ৰদান কৰিছে আজিৰ দিনটোত ৰাজ্যিক কেবিনেটে আৰু ইয়াৰ বাবে কি সুবিধা লাভ কৰিব সেই সন্দৰ্ভতো জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমানেই দৰমহা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও নিশ্চিতভাৱে এই আটাইতকৈ ভাল খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কাৰণ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বহু সুবিধাও পায় ঠিক তেনেধৰণে দৰমহাও তেওঁলোকৰ আকৰ্ষণীয় কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও আকৰ্ষণীয় দৰমহা লাভ কৰিব এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে আৰু এই অষ্টম দৰমহা আয়োগক যিহেতু পূৰ্ণৰূপ কেবিনেটে প্ৰদান কৰিছে অসম চৰকাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত এই আয়োগৰ সদস্য হিচাপে থাকিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অষ্টম অসম পে কমিশ্যন যেটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলো যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব বাকি আমাৰ বিত্ত বিভাগ পাৰ্সোনেল ডিপাৰ্টমেন্ট জুডিশিয়াল ডিপাৰ্টমেন্ট আদি কমিশনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছো ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশন গঠন কৰা নাই অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব অষ্টম অসম পে কমিশন যেটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলো যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ
অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে